নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি লৈ আহিছোঁ আপোনালোকলৈ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা বিশেষ আৰু বৃহৎ গুৰুত্বপূৰ্ণ সুখবৰ। বন্ধু বান্ধৱীসকল, কি এই বিশেষ আৰু গুৰুত্বপূৰ্ণ সুখবৰ মই সবিশেষ তথ্য আপোনালোকক জনাবলৈ গৈ আছোঁ। সেয়েহে ভিডিঅ'টি শেষলৈকে চাব, আৰু যদিহে আপুনি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেন্তে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। 34% বৃদ্ধি হ'ব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা। কমেও 34% বৃদ্ধি পাব কেন্দ্ৰীয় কৰ্মচাৰীৰ বেতন। অষ্টম দৰমহা আয়োগৰ সিদ্ধান্তত চৰকাৰে মোহৰ মাৰিলেই চাকৰিয়ালে বৰ্তমানৰ তুলনাত অধিক ধন লাভ কৰিব। সমানে বৃদ্ধি হ'ব পেঞ্চনো। দেশৰ কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসহ মুঠ 11 নিযুত অহা বছৰৰ জানুৱাৰীৰ পৰাই সৰহীয়া মাত্ৰাত ধন লাভ কৰাৰ সম্ভাৱনা আছে। এইবাৰ দৰমহা আয়োগে কৰ্মচাৰী ফিটমেণ্ট ফেক্টৰ 1.83ৰ পৰা 2.46% ধাৰ্য কৰিছে, যি হৈছে পূৰ্বৰ তুলনাত অধিক। অৰ্থাৎ প্ৰাথমিক বেতন বৃদ্ধি কৰিবলৈ গ্ৰহণ কৰিছে উদ্যোগ। অৱশ্যে বৰ্তমানৰ গতিলৈ লক্ষ্য কৰি দৰমহা বৃদ্ধিৰ প্ৰক্ৰিয়াত বিলম্বিত হোৱাৰো আশংকা আছে। সমৰ্থিত সূত্ৰই প্ৰকাশ কৰা মতে, কেন্দ্ৰীয় চৰকাৰে দৰমহা আয়োগৰ কেইবাটাও সিদ্ধান্ত বৰ্তমান পৰ্যন্ত অনুমোদন দিয়া নাই। সৰ্বোপৰি ৰাজকোষৰ সৈতে সামঞ্জস্য ৰাখি বেতন বৃদ্ধি কৰিবলৈ চেষ্টা চলাইছে চৰকাৰে। আনহাতে বিগত সময়ত চৰকাৰে কেন্দ্ৰীয় কৰ্মচাৰীৰ বেতন 54% বৃদ্ধি কৰিছিল। সেই হিচাপে এইবাৰ 30ৰ পৰা 34%হে বঢ়োৱা হ'ব বুলি প্ৰকাশ কৰিছে। বন্ধু বান্ধৱীসকল, এই আছিল চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা বিশেষ আৰু বৃহৎ গুৰুত্বপূৰ্ণ সুখবৰ। চৰকাৰী কৰ্মচাৰীসকলৰ এনেধৰণৰ যিকোনো ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।